আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ কৰা হৈছে মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰ। পাঠ আগবঢ়াইছে চন্দ্ৰিমা শৰ্মাই। প্ৰযোজনা তপন দত্তৰ। আজি এয়া ধাৰাবাহিক পাঠৰ ঊনবিংশ খণ্ড। আহাৰৰ টোপোলাটো লৈ ওলাই আহে গৌৰীশংকৰ। অৰবিন্দৰ ঘৰৰ আগত মটৰ চাইকেলখন ৰাখি গেটখন খুলি সোমাই যায় সি। সুৰভি কুটিৰ নামটো তাৰ চকুত পৰে। বাহিৰৰ বাৰাণ্ডাত গোবিন্দ বহি আছিল। ঘৰৰ জী জোঁৱাই বাহিৰলৈ গৈছে। সেয়ে নহালৈকে গেটখন বন্ধ কৰিবলৈ মানা কৰি গৈছে। বাহিৰত এটা কম পোহৰৰ লাইট জ্বলি আছে। গৌৰীশংকৰে দেখিলে চৌহদটো চিকুণাই থোৱা আছে, বাঁহৰ খুঁটাকেইটামানো পুতি থোৱা আছে আৰু চৌপাশে বিৰাজ কৰিছে অখণ্ড এক নীৰৱতা। যেন এক শ্মশান ভূমিতহে পদাৰ্পণ কৰিলে সি। গৌৰীশংকৰৰ মটৰ চাইকেলৰ মাত শুনি অৰবিন্দ বাহিৰলৈ ওলাই আহিল। ওপৰলৈ উঠি আহা গৌৰী। চিৰিটো ওপৰৰ পৰাই দেখুৱাই দিলে অৰবিন্দই গৌৰীশংকৰক। গৌৰীশংকৰে পোহৰৰ মাজেৰেই উঠি যায় ওপৰলৈ। ওপৰতো আন্ধাৰ, সামান্য পোহৰ পৰি আছে। বাৰাণ্ডাত গৌৰীশংকৰৰ কাণত পৰিল কোনোবাই ফিকুৰিছে। উচুপনি এটা ফাঁহি আহিছে। সি এবাৰ বাৰাণ্ডাখনেৰে হাউলি চাব খুজিলে। অৰবিন্দই তাক ভিতৰলৈ মাতি নিলে। আহা, ভিতৰলৈ আহা। অৰবিন্দই কলে। গৌৰীশংকৰে সুধিলে, কোনোবাই কান্দিছে নেকি? অৰবিন্দই তাক কলে, সেয়া ঘৰৰ মালিকনীৰ উচুপনি। মানুহজন ঢুকোৱাৰ পিছত দিনে ৰাতিয়ে এইদৰে উচুপি থাকে। কেতিয়াবা কিবা কিবি কৈ থাকে। আচলতে মানুহজন ঢুকোৱাৰ পিছত মানুহগৰাকীয়ে নতুন মানুহ এজনক বিচাৰি পালে। দুখ, ক্ষোভ নে খঙত এইদৰে তেওঁ চটফটাইছে, সেই কথা অৰবিন্দই গৌৰীশংকৰক কব নোৱাৰিলে। গৌৰীশংকৰে চিলি চিকেন লৈ যাব বুলি অৰবিন্দই দিনত ভাত ভাজি ফ্ৰাইড ৰাইচ কৰি থৈছে। বিশেষ একো নাই কৰা। ৰিফাইন তেলত সৰিয়হ ফুটাই ভাজি থৈছে আৰু এখন ছালাড। বিশেষ আয়োজন নাই। টিভিত জুবিন গাৰ্গৰ ইণ্টাৰভিউ এটা চলি আছে। অৰবিন্দই দুখন প্লেটত ফ্ৰাইড ৰাইচ উলিয়াই আনিলে আৰু পেকেটৰ পৰা চিলি চিকেনখিনি উলিয়াই দিলে। সিহঁত দুয়োটাৰে ভোক লাগি আছিল। খোৱাত মনোনিৱেশ কৰিলে। মাজে মাজে চেপা উচুপনি এটা আহি গৌৰীশংকৰৰ কাণত খুন্দিয়াই থাকিল। তলৰ পৰা আহিছে উচুপনিটো। মাকলৈ মনত পৰিল গৌৰীশংকৰৰ। কিনি থোৱা লালমোহনকেইটা মটৰ চাইকেলতেই আছে। মানুহগৰাকীয়ে মিঠাই খাই ভাল পায়। ডাক্তৰে মানা কৰিছে। ছুগাৰ, হাই প্ৰেছাৰ দুইটাই আছে। গৌৰীশংকৰে খাবলৈ নিদিয়ে। 2 মাহৰ মূৰত কেতিয়াবা এটা মিঠাই কিনি দিয়ে। আজি চাগে 6 মাহমানৰ মূৰত সি মাকলৈ মিঠাই কিনিছে। এটা খাবলৈ দিব। বাকী ঘৰৰ বন কৰিবলৈ অহা মানুহগৰাকী আৰু সি মিলি শেষ কৰি থব। মাজতে অৰবিন্দই গৌৰীশংকৰক কলে, পাৰিলে সি নতুন কোনোবা হাউচত কাম বিচাৰক। সি চেনেললৈ যাওক। এনেকৈ থাকিলে তাৰ কাম কৰাৰ স্পৃহা কমি আহিব। কষ্টৰ অনুপাতে পাৰিশ্ৰমিক নাপালে এটা সময়ত মানুহৰ ভিতৰত কাম কৰাৰ তাগিদা নোহোৱা হৈ আহে। গৌৰীশংকৰৰ সমগ্ৰ জীৱন পৰি আছে। এয়াই তাৰ কেৰিয়াৰ গঢ়াৰ উপযুক্ত সময়। অৰবিন্দই কথাবোৰ তাক বুজাবলৈ যত্ন কৰে। তলমূৰকৈ গৌৰীশংকৰে শুনি যায়। একো নামাতে। ভাত খাই উঠি বেচিনত হাতখন ধুই আহি সি হাততে পোৱা আলোচনীখন মেলি চায়। মহিলা আলোচনী 2 পৃষ্ঠামান মেলি চাই থৈ দিয়ে। গৌৰীশংকৰৰ এটাই সমস্যা। আজিলৈকে সি কাৰো সৈতে তাৰ মনৰ ভিতৰত থকা কথাবোৰ ভগাই লোৱা নাই। কিবা এক স্বাভিমান বা অহমিকাই তাক বাধা দিয়ে। সৰুতেও দেখিছিল খুৰাহঁতৰ সিহঁতৰ প্ৰতি দুৰ্ব্যৱহাৰ।
মাটি বাৰী সম্পত্তিক লৈ অৰিয়াঅৰি। এক প্ৰকাৰ পৰিয়াল আত্মীয় স্বজনৰ মাজত সিহঁতৰ ঘৰখন এলাগী আৰু অকলশৰীয়া হৈ ৰৈছিল। ঘৰুৱা কোনো উৎসৱ পাৰ্বণলৈ মাক নগৈছিল। শেষৰ দিনকেইটাত দেউতাকে কষ্ট পাইছিল। চিকিৎসাৰ বাবে হাতত পইচা নাছিল। দেউতাকৰ দুজনমান বন্ধুৰ সহায়ত দেউতাকৰ চিকিৎসা কৰাইছিল। বৰ অভাৱত দিন কটাইছিল সিহঁতে। আনকি সৰু টেমাত সাঁচি থোৱা খুচুৰা পইচা উলিয়াই মাকে তাক চাউল কিনিবলৈ পঠিয়াইছিল। কেতিয়াবা দমাই থোৱা খুদ চাউলবোৰ সিজাই দিছিল সিহঁতক। দেউতাকৰ পুৰণি লং পেণ্টবোৰ কাটি মাকে হাতেৰে বায়েকৰ বাবে স্কাৰ্ট চিলাই দিছিল। তাৰ এতিয়াও মনত পৰে। দেউতাকৰ ব্যৱসায়ী বন্ধু এজনে এবাৰ সৰু সৰু ফুল থকা একথান কাপোৰ দিছিল সিহঁতক। কিয় বা দিছিল তেওঁ, সেই কথা সি আজিও বুজি নাপালে। সৰু সৰু ৰঙীন ফুল থকা কপাহী কাপোৰ আছিল। মাকে সেই কাপোৰেৰে গাৰুৰ গিলিপ, কুশ্বন কাভাৰ, খিৰিকীৰ পৰ্দা চিলোৱাৰ উপৰিও বায়েক আৰু তাক দুটাকৈ চোলা চিলাই দিছিল। নিজেও ব্লাউজ চিলাই পিন্ধিছিল। সিহঁত তেতিয়া LP স্কুলত পঢ়ি আছিল। লগৰ ল'ৰা-ছোৱালীবোৰে এদিন খেলিবলৈ আহি ঘৰৰ দৰ্জা, খিৰিকী, কুশ্বন, গাৰু, মাক আৰু সিহঁতৰ গাত একেই কাপোৰ দেখি হাঁহি হাঁহি বাগৰি গৈছিল সিহঁত। গৌৰীশংকৰে লাজ পাই চোলাটো খুলি থৈছিল। বায়েকে খোলা নাছিল। সি মন কৰিছিল তাই সুবিধা পালেই সি ফুলাম চোলাটো পিন্ধিছিল আৰু লগৰীয়াহঁতৰ ঠাট্টা মস্কৰাক আওকাণ কৰিছিল। ঘৰত থকা সময়খিনি দেউতাকে বেছিভাগ পঢ়া-শুনা কৰি সময় কটাইছিল। ঘৰখনত কি আছে নাই সেইবোৰৰ প্ৰতি ধাউতি নাছিল। আন্দোলনৰ দিনবোৰত তেওঁ বিৰোধিতা কৰি লেখা লিখিছিল আৰু সিহঁতৰ ঘৰখন হৈ পৰিছিল কমিউনিষ্টৰ ঘৰ। আচৰিত ধৰণে পিছৰ পৰ্যায়ত সি দেখিছিল দেউতাকে মনে মনে আলফা নামৰ সশস্ত্ৰ সংগ্ৰামী সংগঠনটোক সমৰ্থন কৰিছিল। তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰশংসা কৰি লিখিছিল। অসমৰ থলুৱা সম্পদৰাজিক লৈ সৰু সৰু আলোচনীত লিখিছিল। আলফা নেতা হীৰকজ্যোতি মহন্তক হত্যা কৰাৰ দিনা সিহঁতৰ ঘৰত ভাতৰ চৰু উঠা নাছিল। খবৰটো পায়েই দেউতাক ছটফটাইছিল। কেতিয়াবা দুই এজন যুৱকে দেউতাকৰ পৰা কিবা তথ্য বিচাৰি আহি সিহঁতৰ ঘৰত বহু সময় বহিছিল। দেউতাকৰ পঢ়া কোঠাত সোমাই ঘণ্টাৰ পিছত ঘণ্টা সিহঁতে আলোচনা কৰিছিল, কথা পাতিছিল। সিহঁত সৰু আছিল তেতিয়া। পিছলৈ গম পাইছিল সেইবোৰ আছিল সংগঠনৰ ল'ৰা। দেউতাকৰ পৰামৰ্শ ল'বলৈ আহিছিল। পুলিচ আৰ্মীৰ ওচৰত ধৰা পৰি এজনৰ গ্ৰেপ্তাৰ হোৱা ফটো বাতৰি কাকতত দেখি সিহঁত আচৰিত হৈছিল। সেয়া আছিল সিহঁতৰ পৰিচিত মুখ বেনু মামা। কথাবোৰ জনাজাত হৈছিল। সিহঁতৰ ঘৰলৈ দুদিনমান পুলিচ আহি দেউতাকক সোধা-পোছা কৰিছিল, কিন্তু প্ৰমাণৰ অভাৱত আঁতৰি গৈছিল। অতি চতুৰালিৰে দেউতাকে কিছুমান কাগজ-পত্ৰ লুকুৱাই পেলাইছিল। বহু বছৰৰ পিছত পাকঘৰৰ টেমাবোৰৰ মাজত মাকে তেনেকুৱা কিবা-কিবি তথ্য থকা দুখনমান কাগজ পাইছিল। সেইবোৰ জ্বলাই দিছিল মাকে। ইতিমধ্যে দেউতাকৰ মৃত্যু ঘটিছিল। সিহঁত তেতিয়া ME স্কুলত পঢ়ি আছিল আৰু মাকে এই বিপ্লৱ আন্দোলনৰ নাম শুনিলেই জ্বলি পকি উঠিছিল। কোনো দিনেই মাকে দেউতাকক সমৰ্থন কৰা নাছিল। সুবিধা পালেই গালিগালাজ বৰষিছিল। মাকৰ বাবে এই বিপ্লৱ অথবা আন্দোলনৰ কোনো অৰ্থ নাছিল। অৰ্থ আছিল কেৱল ঘৰখনৰ, পৰিয়ালটোৰ। কোনো ধৰণৰ ৰাজনৈতিক ঘটনাৰাজিয়ে মাকক আলোড়িত কৰা নাছিল কেতিয়াও। মানৱেন্দ্ৰ শৰ্মাক অজ্ঞাত আততায়ীয়ে হত্যা কৰাৰ দিনা অথবা পৰাগ কুমাৰ দাস নামৰ সাহসী সাংবাদিকজনক গুলীয়াই হত্যা কৰাৰ দিনা গুৱাহাটীত হাজাৰজনৰ সমদল বাহিৰ হৈছিল। মাকৰ মুখত সিদিনাও সি কোনো উৎকণ্ঠা আৰু কৌতূহল দেখা নাছিল। দোকানৰ পৰা কিনি আনিবলৈ চাউল, দাইল, আটা, মিঠাতেলৰ এখন দীঘল শ্লিপ বনাই গৌৰীশংকৰক দিছিল। সেইদিনা ৰাতি দেউতাকে ভাত খোৱা নাছিল। সিহঁতে খাইছিল। মাকে ৰান্ধি বাঢ়ি মুখৰ আগত যতনাই দিয়া ভাতকেইটাৰ মোহ সিহঁতে এৰিব পৰা নাছিল। কি ভাবিছা? অৰবিন্দৰ মাতত চমক ভাগে তাৰ। বহি থকাৰ পৰা থিয় হয় সি। মই গৈ থাকোঁ নেকি অৰবিন্দ দা? গৌৰীশংকৰ থিয় হোৱা দেখি অৰবিন্দই কয়, আৰু অকমান বহা। বাধ্য ছাত্ৰৰ দৰে পুনৰ বহে সি। মাজতে অৰবিন্দই জ্যোৎস্নাক ফোন কৰি
গৌৰীক ভাত খাবলৈ মতাৰ কথা কয় আৰু উচুপি থকা মালিকনীৰ কথাও কয়। ফোনটো ৰাখি সি গৌৰীশংকৰক কয়, জ্যোৎস্না পৰহিলৈ আহিব। তাই বোলে তাত থাকিও ভাল পোৱা নাই, মোক মিছ কৰিছে। কথাখিনি কওঁতে অৰবিন্দৰ মুখখন উজ্জ্বল হৈ উঠে। গৌৰীশংকৰেও মন কৰিছে, বিয়া কৰোৱাৰ পিছত অৰবিন্দৰ পিন্ধা উৰাবোৰ আগৰ দৰে জধলা নহয়। ইস্ত্ৰি কৰি থোৱা কাপোৰহে পিন্ধে। ঘৰখনো ধুনীয়াকৈ ৰাখিছে। এপদ দুপদকৈ লাগতিয়াল বস্তুখিনিও গোটাই লৈছে। কিছুমান নাৰীয়ে সঁচাকৈ পুৰুষৰ জীৱনটো সমৃদ্ধিশালী কৰি তোলে। মালা তেনেকুৱা এগৰাকী নাৰী হ'বনে? আপোনা আপুনি প্ৰশ্নটোৱে জোকাৰি যায় গৌৰীশংকৰৰ মনত। গৌৰীশংকৰৰ মনত আছে, মাকে দেউতাকক গালি পৰাৰ সময়খিনিত দেউতাকে বিভিন্ন কামত নিজক ব্যস্ত ৰাখিছিল। কেতিয়াবা খুব মনোযোগেৰে কিতাপ পঢ়িছিল, নতুবা পুৰণি ৰেকৰ্ড কিছুমান বজাই গান শুনিছিল। কেতিয়াবা আপোন মনে আইনাত সৰু কেঁচি এখন থৈ থুতুৰিৰ দাড়িবোৰ কাটি কাটি মিলাইছিল। ওলোটাই কেতিয়াও আক্ৰমণ কৰা নাছিল, কেতিয়াও উচ্চবাচ্য কৰা নাছিল। সিহঁতৰ পঢ়া শুনা, পৰীক্ষাৰ নম্বৰ এইবোৰক লৈও বিশেষ উৎকণ্ঠা নাছিল। এদিন মাকক সিহঁতে বিচাৰি পোৱা নাছিল। পুৱা ঘৰত দেউতাকক কিবা কথাত গালি দি থাকোঁতে অস্থিৰ হৈ পৰিছিল মানুহজনী। চিঞৰি চিঞৰি কান্দিছিল। নিজৰ মূৰৰ চুলিবোৰ আজুৰি ছিঙিছিল আৰু এদিন মাক ওলাই গৈছিল ৰেল আলিটোলৈ, ৰেলৰ আগত পৰি মৰিবলৈ বুলি। বজাৰৰ পৰা আহি থকা খুৰাকে দেখি হাল্লা লগাই উভতাই আনিছিল। মাকে সিহঁতক সাবট মাৰি ধৰি কান্দিছিল। দেউতাক ঢুকাওঁতেও মাকে কান্দিছিল। সেই যে অৰবিন্দহঁতৰ তলৰ পৰা ভাহি অহা উচুপনিটোৰ দৰে ৰৈ ৰৈ কান্দিছিল। বহুদিনলৈ সেই উচুপনি বাজি ৰৈছিল চৌহদটোত। বাকীবোৰে ভাবিছিল মাক পাগলী হ'ল। আনকি সিহঁতেও ভাবিছিল মাকৰ স্থিৰতা হেৰাল বুলি। বহুদিনৰ পিছত লাহে লাহে মাকৰ কান্দোন কমি আহিছিল। কিবা চিন্তা কৰি আছা তুমি? চব ঠিকে আছেতো? অৰবিন্দই সোধে। ঠিকেই আছে। এইকেইদিন মাৰ গাটো বৰ ঠিক নহয়, তাকে ভাবিছিলোঁ। গৌৰীশংকৰে কথাষাৰ কৈ দুহাতেৰে তাৰ জপৰা চুলিকোছা ঠিক কৰিলে। হাফ জেকেট এটা পিন্ধিয়েই আছে। পিন্ধি থকা জোতাযোৰৰ পৰা গোন্ধ এটা ওলাইছে। নিজৰে অস্বস্তি লাগিল তাৰ। সি থিয় হ'ল, অৰবিন্দক মাত লগালে। মই গৈ থাকোঁ দিয়ক। গৌৰীশংকৰে মাত দিয়ে। বাইকত আহি থাকোঁতে বাটৰ কুকুৰবোৰে তাক বাট ভেটি ধৰিলে। বাটপথত মানুহ কমি গৈছে। দুই এখন গাড়ী চলি আছে। গাড়ীৰ হেডলাইটে তাৰ চকুত ধৰিছে। টেলিফোনৰ কেবুলবোৰ বহুৱাবলৈ ঠায়ে ঠায়ে গাঁত খান্দি থোৱা আছে। মাজে মাজে শিল, বোকামাটিৰ দম। ফ্লাইঅভাৰৰ ওপৰত দেখা গৈছে বৃহৎ এখন হৰ্ডিং। ৰাতিও জিলিকি আছে মানিকচান্দৰ সোণৰ গহনা পিন্ধা ছোৱালীজনী। দূৰৈৰ পৰাই সি চালে। অন্যান্য হৰ্ডিংবোৰৰ তুলনাত সেইখন চকুত পৰাকৈ ডাঙৰ। ক'ৰবাৰ পৰা হাই উৰুমি উৰি আহিছে। বাটৰ কাষৰ এপাৰ্টমেণ্টত কিবা পাৰ্টি চলিছে। গৌৰীশংকৰে বাইকৰ গতি কিছু মন্থৰ কৰিলে। তাৰ এখন মিঠা পান খাবলৈ মন গ'ল। জু ৰোডৰ ওচৰতে সি দোকান এখন খোলা দেখি নামি গ'ল। দিনত গিজগিজাই থকা বাটটো, ফুটপাথটো এতিয়া নিজান। দুই এজন ভিখাৰী ফুটপাথতে আশ্ৰয় লৈছে। স্পেনিছ গাৰ্ডেনৰ তলৰ ডাঙৰ ডাঙৰ শ্ব'ৰুমবোৰৰ শ্বাটাৰ পৰি আছে। বাঘৰ গুজৰণি এটা ভাহি আহিল। চিৰিয়াখানাখন নিচেই কাষতে। সি এখন পাণৰ অৰ্ডাৰ দিলে। জৰ্দা দিম? দোকানীজনে সুধিলে। মানুহটোৰ চকু দুটাই নাচি আছে। মুখৰ পৰা সুৰাৰ গোন্ধ ওলাইছে। নালাগে, চিম্পুল মিঠা। দোকানীজন পাণ বনোৱাত ব্যস্ত হ'ল। কিমান দেৰিলৈ খোলা ৰখা দোকান? সি সুধিলে। এইবাৰ দোকানীয়ে তীক্ষ্ণ দৃষ্টিৰে তালৈ চালে। সিও চালে। এইবাৰ পাণখন তাৰ ফালে আগবঢ়াই দি ক'লে, থাকোঁ অলপ টাইম। চিগাৰেট, চাধা বিচাৰি মানুহ আহি থাকে নহয়। পাণখন মুখত ভৰাই গৌৰীয়ে এইবাৰ পোনপটীয়াকৈ সুধিলে, আৰু অকল চিগাৰেট, চাধা? ক্ষীণ পোহৰত পাণ দোকানীজনৰ নাচি থকা চকু দুটাই যেন কিবা বুজি পালে। তেনে এক ভাৱত কৈ উঠিল, দৰকাৰ হ'লে বেলেগ বস্তুও দিব পাৰোঁ,
কিন্তু দাম পৰিব। গৌৰীয়ে বুজি পালে দোকানীজনে কি বেলেগ বস্তুৰ কথা কৈছে। সুৰভি কুটিৰ নিজান। ভিতৰৰ হাই উৰুমিবোৰো নাই। গোটেই পৰিৱেশটোৱে যেন আচহুৱা। অত বছৰে ঘৰখনৰ মানুহবোৰ যেন ব্যস্ত আছিল শিশু এটিক লৈ। সেইফালে নাযাবা, এইটো নাখাবা, এইবোৰ তোমাৰ নহয়, নুচুবা, মাতবোৰ যেন নৈ শব্দত বাজি আছে। এদিন মানুহজনে কৈছিল, ঘৰটোৰ এটা নাম ৰাখিম আমি, তোমাৰ নামেৰে, সুৰভি কুটিৰ। এৰা বৰ ডাঙৰকৈ সজা হোৱা নাছিল ঘৰখন। প্ৰথমে আছাম টাইপৰ বাটাম দিয়া 4টা কোঠাৰ ঘৰ। টিনপাত লগোৱা ঘৰটো দূৰৰ পৰাই জিলিকিছিল। 2টা পকী খুটা দি এখন গেট সজোৱা হৈছিল। তাতেই এখন ফলক লিখা হ'ল সুৰভি কুটিৰ। তেওঁ গুৰুত্ব দিছিল বাৰী এখন আৰু ফুলনি এখন কৰাত। সম্পৰ্কীয় মানুহৰ ঘৰৰ পৰা, চিনাকি মানুহৰ ঘৰৰ পৰা ফল ফুল যি পাই আনি বাৰীখনত ৰুইছিল। পিছফালে বাৰীখনত আম, কঁঠাল, কৰ্দৈ, জামু, নেমু, শিলিখা, আমলখি আটাইবোৰ গছ আছে। আগফালে ফুলনি, শেৱালি, বকুল, নাহৰ এইবোৰ ৰুইছিল। এজোপা ৰবাব টেঙাৰ গছো পিছত ৰোৱা হ'ল। সেইজোপা এতিয়াও ডাল ভৰি ভৰি লাগি আছে। চৌহদৰ পকী দেৱালৰ কাষে কাষে কেইজোপামান তামোলৰ গছ, লগতে পাণ। এদিন এই বাৰীৰ গছবোৰত গুটি লাগিব, ফল ফুলেৰে জাতিষ্কাৰ হ'ব, বাটৰুৱাই লাগি লাগি চাব, কি যে মজা লাগিব নহয়। মানুহজনে সুৰভিক কৈছিল। সুৰভিয়ে মূৰ জোকাৰিছিল। বাৰীখনত চৰাই চিৰিকটিয়ে বাঁহ ললে। লাহে লাহে গছবোৰ বাঢ়ি আহিল তেওঁলোকৰ সন্তান দুটিৰ দৰে। ফল ফুলেৰে জাতিষ্কাৰ হ'ল। মানুহজনে কৈছিল, বাটৰুৱাই এদিন সুৰভি কুটিৰৰ ফুলনি দেখি ৰৈ যাব। চৰাই চিৰিকটিবোৰ বাৰীৰ শিলিখা বগৰী খাবলৈ জাকে জাকে উৰি আহিব। এইখন এখন আশ্ৰম হ'ব। তেওঁ বাৰীৰ এচুকত এটা গোহালি সাজি গৰু পুহিবলৈ গোবিন্দক দায়িত্ব দিছিল। গোবিন্দই গৰু চোৱা চিতা কৰিছিল আৰু সি ক'ৰবাৰ পৰা চাইকেলখন নি ঘাঁহ বন কাটি আনিছিল। খেতি পথাৰেৰে ভৰি আছিল। কিন্তু কিবা এক আশংকাত মানুহজনীয়ে এদিন সুধিছিল তেওঁক, এনেদৰেই জানো সদায় একে হৈ থাকিব গুৱাহাটীখন? এদিন মানুহ বাঢ়িব, ঘৰ বাঢ়িব, দোকান বজাৰ বাঢ়িব, গাড়ী মটৰ চলিব, তেতিয়া এই বাটেৰে গৈ ফুলনিখন চাবলৈ কাৰ আহৰি হ'ব? হয়, মানুহগৰাকীৰ ভয় হৈছিল। তেওঁৰ শৈশৱৰ এই গুৱাহাটীখন সৰু এখন চহৰ আছিল। গাঁও বুলিলেও ভুল নহয়। খেলপথাৰ আছিল। তেওঁলোকে পথাৰত খেলে। খৰালি খেলেগৈ ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত। বালিচৰটো গৈ উমানন্দ লাগু লাগু হয়গৈ। বাৰীয়ে বাৰীয়ে বগৰী, জলফাই বিচাৰি ফুৰিছিল। সেইখন ঠাই নোহোৱা হ'ল। তেনেকৈ তেওঁলোকৰ দেউতাকে আন এখন গুৱাহাটীৰ কথা কৈছিল, যিখন তেওঁলোকে পোৱা নাছিল। মানুহগৰাকীৰ কথা শুনি তেওঁ হাঁহি কৈছিল, ফুলনি নাথাকিলেও বুৰঞ্জী থাকিব নহয়। বুৰঞ্জী থকালৈকে একোটা জাতি, এখন ঠাই চিৰদিন থাকি যাব। নাৰ্চিছাছৰ চহৰ। ইমান পৰে ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰৰ 49 খণ্ড শুনিলে। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে অমৰ, মনদীপ মহন্ত, অৰবিন্দ সুদীপ্ত শৰ্মা ভৰালী, ঘৰৰ মালিকনী অনামিকা বৰদলৈ বৰুৱা, গৌৰী শংকৰ সত্যজিৎ গগৈ আৰু অন্যান্য চৰিত্ৰত তপন দত্ত। অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্তৰ।